গামোচা বিহু দলৰ উদ্যোগত আৰু মুকুন্দপুৰ কাৰিপাৰা গাঁওবাসীৰ সহযোগত ৰঙালী বিহু উদযাপন 30 এপ্ৰিলৰ দিনা এদিনীয়া কাৰ্যসূচীৰে 151 নং কাৰিপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত উদযাপন কৰা হয় ৰঙালী বিহু কাৰ্যসূচী মৰ্মে পোৱা বিহু পতাকা উত্তোলন কৰে বিহু উদযাপন সমিতিৰ সভাপতি ৰূপন দেখাই ইয়াৰ পিছত স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী সমাপন হয় দিনৰ 11 বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ইয়াৰ পিছতে খেল ধেমালি প্ৰতিযোগিতা দিনৰ 3 বজাত স্বচ্ছ অভিযান আৰু 4 বজাত বন্তি প্ৰজ্বলন কৰা হয় ইপিনে আকৰ্ষণীয় মুকলি বিহু প্ৰতিযোগিতা সন্ধিয়া প্ৰায় 6 বজাত উদ্বোধন কৰে কাৰ্তিক মুমাই বৰৈ প্ৰতিযোগিতাত কেইবাটাও বিহু দলে অংশগ্ৰহণ কৰে আনহাতে মুকলি বিহু বাকৰিত কেইবাজনো বিশিষ্ট ব্যক্তি উদযাপন সমিতিৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় তো আজি এই মুকুন্দপুৰত যে 151 নং মানে LP স্কুলৰ প্ৰাংগণত যে এদিনীয়া কাৰ্যসূচীৰে বিহু উদযাপন কৰিছিলে ইয়াত মোক মুকলি বিহু উদ্বোধন কৰাৰ কাৰণে আমন্ত্ৰণ কৰিছিলে মই ইয়াত আহিলোঁ ইতিমধ্যে মোৰ কাৰ্যসূচী সমাপ্ত কৰিলোঁ আহি খুবেই ভাল লাগিছে খুব সমাগম ইয়াত হৈছে ভাল লাগিছে তো আমাৰ অসমৰ জাতীয় উৎসৱ বিহু এই বিহু আমি সদায় আমাৰ অসমীয়াৰ মাজত বজাই ৰাখিব লাগিব যেহেতু কৃষিৰ লগত যেহেতু সম্পৰ্ক আছে কৃষিৰ যিটো আৰম্ভণিৰ লগত বিহুৰ সম্পৰ্ক আছে সেয়ে মই সকলো অসমবাসীক যাতে বিহু সকলো আমাৰ অসমত যাতে জীয়াই ৰাখে তাৰ কাৰণে মই আহ্বান কৰিছোঁ খুব ভাল লাগিছে মই আৰু এটা মোৰ বিশেষ এটা ভাল লাগিছে যেহেতু এই যিটো LP স্কুলত আমাৰ দেউতাই শিক্ষকতা কৰিছিলে তেখেতৰ নামতে মই আজি সৌৰণী হিচাপে প্ৰথম পুৰস্কাৰটো আগবঢ়াইছোঁ ইয়াত নিশ্চিত কৰিছোঁ প্ৰথমে আমি ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন কৰোঁ পতাকা উত্তোলনৰ পিছতে শ্বহীদ বেদীত স্মৃতি সৌধত আমি হেৰি কৰোঁ তাৰপিছতে আমি বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰোঁ বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে আমি অনুষ্ঠিত কৰোঁ চিত্ৰাংকন প্ৰতিযোগিতা ল'ৰা ছোৱালীৰ বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ সন্ধিয়া বন্তি প্ৰজ্বলনৰ মাজেৰে আমি যিটো মুকলি বিহু প্ৰতিযোগিতা এই মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ ইয়াৰ পিছতে আমি মুকলি বিহু প্ৰতিযোগিতা শেষ হোৱাৰ পিছতে আমি এই প্ৰতিযোগিতাৰ যি ফলাফল ঘোষণা কৰি আমি পুৰস্কাৰ দিয়াৰো ব্যৱস্থা ৰাখিছোঁ আৰু মূলত কাৰ্যসূচী এইখিনি আছিলে গামোচা ধোৱা দলৰ উদ্যোগত আমাৰ কাৰিপাৰা মুকুন্দপুৰ যি পদক্ষেপ ৰঙালী বিহু এই ৰঙালী বিহুৰ পদক্ষেপ ল'লে আগৰ দিনবোৰত লৈছিল কিন্তু সময়ৰ পৰিপ্ৰেক্ষিতত কিছু হেৰাই গৈছিল কিন্তু আকৌ এতিয়া নতুন চামে যুৱক চামে এতিয়া এই উদ্যোগটো লৈছে খুব ভাল লাগিছে পৰৱৰ্তী সময়তো আমি যিমান পাৰোঁ চেষ্টা কৰিম খুব সুন্দৰ লাগে